হয় মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত আৰু লেটেকু পুখুৰীৰ এটা পৰিৱেশ মই দেখাম স্বাস্থ্য খণ্ডৰ এটা পয়া লগা পৰিৱেশ সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এখন হৈছে এখন হাৰ্ডৱেৰ দোকান, যিখন দোকানত এতিয়া বৰ্তমান স্বাস্থ্য বিভাগৰ এটা উপকেন্দ্ৰ চলি আছে। ৰঙাজান লেটেকু পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰ এই স্বাস্থ্য উপকেন্দ্ৰটো এতিয়া এখন হাৰ্ডৱেৰ দোকানৰ ভিতৰতে এনেদৰে চলিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় 8-9 গৰাকী কৰ্মচাৰীয়ে এই কোঠাটোতে আচলতে তেওঁলোকে কৰ্ম সম্পাদন কৰি আছে বিভিন্ন কষ্টৰ মাজেৰে আৰু ৰোগীসকলক তেওঁলোকে সেৱা আগবঢ়াইছে আৰু ৰোগীসকলৰ কাৰণে বহাৰ ব্যৱস্থা নাই, স্লাইন দিবৰ কাৰণে এখন বিচনাৰ সুব্যৱস্থা নাই। মই দেখাবৰ কাৰণে আহ্বান জনাইছোঁ কেনেদৰে আচলতে অস্বাস্থ্যকৰ পৰিৱেশত আচলতে এইসকল স্বাস্থ্যকৰ্মীয়ে ৰোগীক সেৱা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো বিগত প্ৰায় 3-4 মাহ পূৰ্বে যিটো মন্দিৰ আছিল সেই মন্দিৰটো মেৰামতি কৰাৰ কাৰণে ইয়াত এনেদৰেই তেখেতসকলে সেৱা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী বাইদেউ আছে, বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে এনেধৰণে আপোনালোকে সেৱা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে? আমাৰ এতিয়া বহুত কষ্ট হৈ আছে। আমি যিখিনি মানে কেম্প এতিয়া আমাৰ নতুনকৈ BCG কেম্প আৰম্ভ হৈছে, BCG কেম্পটো আমাৰ এনেই বাহিৰৰ অংগনাবাদী চেণ্টাৰবিলাকত হ'লে আমি তাতে কৰা হয়। যেতিয়া চাব চেণ্টাৰত হয় আমি তেতিয়া এই দোকানঘৰৰ ভিতৰতে আমি কৰিবলগীয়া হয়। মানুহখিনি মানে আমাৰ অসুবিধা হৈছে আৰু যিখিনি মানুহ মানে আহে সেইখিনি মানুহকো আমি ভেকচিন কৰিবৰ কাৰণে দিগদাৰ পাইছোঁ। আৰু মানে যিটো আমাৰ মান্থলি মানে আমাৰ মানে ছেশ্যন থাকে, ইমিউনাইজেশ্যন যিটো ছেশ্যন থাকে, ফাৰ্ষ্ট উইকৰ ছেশ্যনটো মানে আমি চাব চেণ্টাৰতে কৰিবলগীয়া হয়। সেই ফাৰ্ষ্ট উইকৰ ছেশ্যনটো আমি এতিয়া বৰ্তমান দোকানঘৰৰ ভিতৰতে কৰিবলগীয়া হৈছে। যথেষ্ট অসুবিধা হয়, যথেষ্ট অসুবিধা হৈ আছে আমাৰ এতিয়া। আমাৰ নিজৰো অফিচিয়েলি কিছুমান কাম হোৱা নাইকিয়া আৰু আমাৰ যিখিনি মানে কাম কৰিবলগীয়া থাকে সেইখিনি হোৱা নাই। মানুহ আহিলে, বেনিফিচিয়াৰী আহিলে আমি বহিবলৈ দিবলৈ আমাৰ এতিয়া অসুবিধা। চাব চেণ্টাৰটো যদি সোনকালে যদি বনাই দিয়া হয়, সোনকালে ঠিক কৰি দিয়া হ'লে আমাৰ তাতে আমাৰ সকলোখিনি কাম আমি কৰিব পাৰিলোঁহেঁতেন। ঔষধ পাতি এইখিনি ক'ত ৰখা আছে? আমি ঔষধ পাতিখিনি বৰ্তমান দোকানঘৰৰ ভিতৰতে আমি তেনেকৈ গডৰেজত লক কৰি পেলাই থৈছোঁ আৰু মেডিচিনবিলাক যিখিনি আমাৰ বস্তু সামগ্ৰীখিনি আমি মেডিচিনবিলাক। কিমানজনে ইয়াত আছে? আমাৰ ইয়াত টোটেল আমি 7-8জন আছোঁ আমি। হয় 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 মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ পৰিৱেশটো দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰেই আচলতে এখন হাৰ্ডৱেৰ দোকানৰ ভিতৰত ইয়াত যিসমূহ স্বাস্থ্যৰ লগত জড়িত যি সা সৰঞ্জাম থকাৰ সমান্তৰালভাৱে ৰোগীসকলক এনেদৰে তেখেতসকলে চিকিৎসা প্ৰদান কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু যিগৰাকী ঠিকাদাৰ সেই ঠিকাদাৰগৰাকীয়ে আমি জানিব পাৰিছোঁ যে এমাহৰ ভিতৰতেই স্বাস্থ্য উপকেন্দ্ৰটো তেওঁ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি দিয়াৰ কথা আছিল যদিও কিন্তু তেওঁ কৰি দিয়া নাই। এনেদৰে এক পয়া লগা দৃশ্য বুলি ক'ব লাগিব। এজন স্থানীয় লোক আছে, মই দাদা আপোনাৰ ওচৰলৈ আছোঁ, কি ক'ব? আচলতে এইটো এটা অতি দুৰ্ভাগ্যজনক কথা বুলি মই ভাবিছোঁ। এইটো কাৰণে আজি 2 মাহ ঠিক 3 মাহেই হ'ল যে আমাৰ ৰঙাজান যিটো চাব চেণ্টাৰ, এই চাব চেণ্টাৰটো ৰিপেয়াৰ কৰিবৰ কাৰণে তেওঁলোকে তাত ভঙা চিঙা আৰম্ভ কৰিলে ঠিকাদাৰে। তাৰপিছত যেতিয়া তাত যিহেতুকে আমাৰ ৰোগীসকলৰ কাম তাত নচলা হ'ল, তেতিয়া কাষতে যিহেতুকে মই আছোঁ, মোৰ এটা দোকানঘৰ আছিলে আৰু মই আচলতে সেই দোকানৰ মালিক বুলিয়েই নহয়, চাব চেণ্টাৰটোৰ যিখন পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বটো মই বৰ্তমান আছোঁ। গতিকে মই যে উপায় নাইকিয়া হৈ উপায়ন্তৰ হৈ যিহেতুকে আমাৰ ৰোগীসকলৰ এটা তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চিত হ'ব আৰু আমাৰ ইয়াৰ চাব চেণ্টাৰটোৰ যিটো মানে নিয়মীয়া আচলতে ইয়াত প্ৰতিদিনে প্ৰতি বুধবাৰে ইয়াত এটা মানে হেৰি দিব লাগে, গতিকে সেইটোৰ পৰা বঞ্চিত হ'ব। গতিকে ইয়াতে মই বোলো সুবিধাটো দিওঁ। সেই ক্ষেত্ৰত মই যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। আচলতে এইটো এটা নিয়মৰ বাহিৰৰ কাম হৈছে বুলি মই ভাবিছোঁ। ঠিকাদাৰে কিমান দিনৰ ভিতৰত উলিয়াই দিয়াৰ কথা? তেওঁক মই প্ৰথমেই মই তেওঁৰ লগত পাতিছিলোঁ যে কথাটো তুমি খুব সোনকালে কামটো কৰি দিয়া, যিহেতুকে ইয়াত আৰু তেনেকুৱা আৰু সুবিধাজনক ঠাই মানে তেওঁলোক বহিবৰ কাৰণে সুবিধাজনক ঠাই নাই। গতিকে মই ইয়াতে জেগাটো দিম যদিও তুমি এমাহৰ ভিতৰত বোলে, মই এমাহৰ ভিতৰত দাদা মই এমাহৰ ভিতৰত উলিয়াই দিম। কিন্তু আজি দেখিছোঁ ঠিক এমাহ পাৰ হৈ গ'ল, তেওঁলোকে কাম বন্ধ কৰি ৰাখিছে। কামটো বন্ধ কৰি ৰাখিছে। 2 মাহৰ আগতে তেওঁলোকে ভাঙিলে, কিন্তু এমাহ পাৰ হৈ গ'ল, কাম এতিয়ালৈকে বন্ধ হৈ আছে। এতিয়া কি কাৰণে বন্ধ হৈ আছে মই নাজানিম। আমি আজি এই মিডিয়াৰ যোগে আহ্বান জনাইছোঁ যে অতি সোনকালে এই ঘৰটোৰ যিখিনি ৰিপেয়াৰিঙৰ কাম আহিছে এই কামটো সম্পূৰ্ণ কৰি
আমাৰ এই স্থানীয় ৰোগীসকলৰ ছাব চেণ্টাৰে দিব পৰা যিখিনি সুবিধা সেই সুবিধাখিনি দিয়াৰ যাতে ব্যৱস্থা কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে যিগৰাকী ঠিকাদাৰে এই ছাব চেণ্টাৰ যিটো আচলতে আৰোগ্য মন্দিৰৰ নিৰ্মাণ কাৰ্য হাতত লৈছিলে তেখেতক অতি সোনকালে যাতে যি আৰোগ্য মন্দিৰটো নিৰ্মাণ কৰি দিবৰ কাৰণে আহ্বান জনাইছে। এয়া আমি দেখাই আছোঁ আৰোগ্য মন্দিৰৰ এক ৰোগীয়া পৰিৱেশ। ইয়াত যথেষ্ট ইয়াতে ৰোগী, এই অঞ্চলত যথেষ্ট ৰোগী ইয়াত অহা যোৱা কৰি আছে। ইতিমধ্যে ভেকচিনৰ সময়ত যথেষ্ট ভেকচিন দিবৰ কাৰণেও যথেষ্ট লোক ইয়াত অহা পৰিলক্ষিত হৈছে। কিন্তু ইয়াতে যি পৰিৱেশ আচলতে দেখে তাৰ কাৰণে আচলতে হতভম্ব হৈ পৰে এক প্ৰকাৰ ক'ব লাগিব। আৰোগ্য মন্দিৰৰ এক প্ৰকাৰ ইয়াৰ ৰোগীয়া যি পৰিৱেশ, সেই ৰোগীয়া পৰিৱেশ দেখি আচলতে স্তম্ভিত হৈ পৰিছে সচেতন মহল। আমি আশা কৰিছোঁ যিগৰাকী ঠিকাদাৰে এই মেৰামতিৰ কাম হাতত লৈছে তেওঁ যাতে অতি সোনকালে এই যি আৰোগ্য মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰে আমি তাৰ আহ্বান জনাইছোঁ।